চাওক, এইটো নিশ্চিতভাৱে আমি সংগঠনৰ যি নীতি আদৰ্শৰ যি বিধি ব্যৱস্থা আছে, সেই বিধি ব্যৱস্থা মতে ইতিমধ্যে মই জিলা কমিটিক মই নিৰ্দেশ দিছোঁ। জিলা কমিটিয়ে সেই মৰ্মে আজি এখন কাৰ্যনিৰ্বাহক সভা দিছে। তাত স্পষ্ট হ'ব সি দোষী হয় নে নহয়, সেইটো স্পষ্টীকৰণ বিচাৰিব। যদি সি দোষী হয়, নিশ্চয় সংগঠনৰ ফালৰ পৰা সি নিশ্চয় অব্যাহতি ল'ব লাগিব। আৰু আমি এই সংগঠনে যিটো আদৰ্শৰ মাজত থাকিব, সি যদি বিচাৰে চাকৰি কৰিব, তেতিয়াহ'লে সংগঠন এৰি যাব লাগিব। গতিকে আমি এই বস্তুটো স্পষ্ট কৰিব দিছোঁ। স্পষ্ট হ'লে নিশ্চয় আমি তেখেতৰ ওপৰত যিটো ব্যৱস্থা সেইটো আমি ল'ব পাৰিম। ইয়াত প্ৰথম সৃষ্টিৰ পৰাই ইয়াত যিটো ব্যৱস্থা আছিল, সেই ব্যৱস্থাটো সুস্থিৰ মতে যিখন কমতাপুৰ অট'নমাছ কাউন্সিলৰ ইণ্টাৰিম বডি গঠন হৈছিল, সেইখন ইণ্টাৰিম বডি গঠন কৰাৰ মুহূৰ্ততেই কেলেংকাৰী দুৰ্নীতি হৈছিল। আৰু সেইকাৰণেই আজি কমতাপুৰ এৰিয়াত বা বঙাইগাঁও অধ্যুষিত অঞ্চলত আমাৰ বঙাইগাঁও এই কমিটিখন গঠন কৰিব পৰা নাছিল, বুজা মিলাৰ মাজত আহিব পৰা নাছিল, যাৰ কাৰণে গুৱাহাটী প্ৰেছ ক্লাবত লৈ গৈ সেই কমিটিখন গঠন কৰিছিল। কাৰণ তাত দুৰ্নীতি কৰিছিল। যিসকল ব্যক্তি সংগ্ৰামী নেতৃত্ব আছিল, সংগ্ৰাম কৰা ব্যক্তি আছিল, তেওঁলোকে বঞ্চিত হৈছে। আজি তেওঁলোকক বঞ্চিত কৰা হৈছিল। আৰু সেইদিনাখনৰ পৰাই আমি কৈছিলোঁ যে ইয়াত এই কাউন্সিলখন যাতে ভালদৰে চলাব পাৰে, সেই অঞ্চলৰ মানুহৰ যাতে উন্নয়ন কৰিব পাৰে। কিন্তু আমি তাৰ প্ৰতি আক্ৰাচী লক্ষ্য ৰাখিম বুলি মই সেইদিনাখনে গুৱাহাটী দিছপুৰত মই কৈছিলোঁ, যিদিনা শপত গ্ৰহণ আছিল। গতিকে আজি এইকাৰণে ক'ব বিচাৰিছোঁ যে সেইদিনাখনৰ পৰাই আজি অহৰহভাৱে দেখা গ'ল যে বিভিন্ন সময়ত চিফ চেয়াৰমেন সকলে মিলি পেলাই যি ধৰণে কেলেংকাৰী কৰিলে। ইয়াৰ আগতে কৰিলে আমাৰ ভুৱা ৱাগডৰ শাৰী কাপোৰ কিমান কোটি 100 কোটি টকাৰ। ইয়াৰ পিছত চেয়াৰমেনৰ সেইদিনাখন দেখিলোঁ 34 কৰোৰ 88 লাখ। গতিকে এনেকৈ আহি আকৌ যোৱাকালি এই যি লিষ্ট দেখিলোঁ চাকৰি দিয়াৰ নামত, যিসকল ব্যক্তি চাকৰি পাইছে তেওঁলোকৰ কোনো তাত গমেই নাপায় তেওঁলোকে যে ইতিমধ্যে 1 বছৰৰ দৰমহাৰ কাৰণে তেওঁলোক ইতিমধ্যে হেৰিলৈকে পত্ৰ প্ৰেৰণ কৰিছে। গতিকে এইটো দুৰ্ভাগ্যজনক কথা যে এনেকুৱা কেলেংকাৰী কৰি আছে। ইয়াত মই ভাবোঁ মুখ্যমন্ত্ৰীয়ে ইমিডিয়েটলি হস্তক্ষেপ কৰিব আৰু ইয়াৰ বিধি ব্যৱস্থা ল'ব। আমি বিচাৰোঁ চৰকাৰৰ ওচৰত যে মাননীয় মুখ্যমন্ত্ৰীয়ে ইয়াৰ বিধি ব্যৱস্থা ল'ব লাগে।